নমস্কাৰ মই সাজিদ হুছেইনে আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ মোৰ লগত আছে এনে এজন ব্যক্তি যিজন ব্যক্তি কিতাপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত উতপ্ৰোতভাৱে জড়িত, লগতে তেওঁ এজন শিক্ষক, এজন শিল্পী, লগতে তেওঁ এজন সাংবাদিক। আজি সেই ব্যক্তিজনৰ লগত আজি আমি কথা পাতিম, তেওঁৰ মনৰ কথা পাতিম, তেওঁৰ শৈশৱৰ কথা পাতিম, তেওঁৰ বৰ্তমানৰ কথা পাতিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বন্ধুসকল, আজি মোৰ সৈতে কোন উপস্থিত আছে আপোনালোকে নিশ্চয় দেখিছে, আমাৰ সকলোৱে মৰমৰ, আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰকাশ বৰদলৈ দা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, যিহেতু আমাৰ দৰ্শকসকল আজি আমাৰ এই অনুষ্ঠান চাবলৈ যিহেতু বাট চাই আছে। আমি পোনে পোনে প্ৰকাশ দা যাব বিচাৰিছোঁ। প্ৰকাশ দা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ সাজিদ, আৰু দৰ্শকসকলে মই নমস্কাৰ জনাইছোঁ। বাকী ভালে আছে? চলি আছোঁ, ৰাইজৰ আশীৰ্বাদত বৰ্তমান চলি আছোঁ। আমাৰ এই ফেচবুক পেজৰ জৰিয়তে আমি নতুন এটা শিতান আনিছোঁ। এই শিতানটোৰ নাম হৈছে কথোপকথন, আৰু ইয়াৰ জৰিয়তে আমি মানুহৰ জীৱনত ঘটা প্ৰতিটো ঘটনা বা তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে আমি আলোচনা কৰোঁ। আপোনাৰ লগতো আজি ইয়াৰ বিষয়ে পাতিম, আৰু যিহেতু আপোনালোকে আমাক অলপ সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনে পোনে আপোনাৰ জন্ম ক'ত হৈছে? হয়, ধন্যবাদ। মই তোমাৰ পেজটো চাইছোঁ, যথেষ্ট ভাল হৈছে। তাৰপিছত তুমি যিটো কথা সুধিছা, মোৰ জন্ম হৈছে নৱালী ঢেকীয়াজুলিত, যোৰহাটৰ পৰা 10 কিলোমিটাৰ আৰু তিতাবৰৰ পৰা 9 কিলোমিটাৰ দূৰত্ব। আচলতে তিতাবৰ আৰু যোৰহাটৰ মাজৰ যিখন ঠাই নৱালী ঢেকীয়াজুলি, তিতাবৰ সীমাত আৰু হয়, তিতাবৰ একেবাৰে সীমাত এটা সাংস্কৃতিক অঞ্চল নৱালী ঢেকীয়াজুলি। আমাৰ গাঁওখনৰ নাম বুৰুকবৰুৱা গাঁও, আৰু তেনেকুৱা ধৰণৰ এটা সাংস্কৃতিক পৰিয়ালতে মই জন্ম হৈছিলে মোৰ। সেয়াই। আপোনাৰ এতিয়া বৰ্তমান ঘৰত কোন কোন আছে? হয়, বৰ্তমানত মোৰ দাদা, বাইদেউৰ পৰা আদি কৰি মোৰ বৌ আছে। আমাৰ পৰিয়ালটো যথেষ্ট ডাঙৰ। এতিয়া আমাৰ শ্ৰীমতী আছে, ছোৱালী এজনী, মা, আমি একেলগে থাকোঁ। নৱালী ঢেকীয়াজুলিৰ পুৰণা ঘৰখনতে আমি থাকোঁ। আপোনাৰ বৰ্তমান তিতাবৰ, আপুনি বৰ্তমান সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বিভিন্ন অনুষ্ঠান, কলাতীৰ্থ সংগীত বিদ্যালয় হওক বা তিতাবৰ ই মিডিয়া হওক বা তিতাবৰ প্ৰাগজ্যোতিকাই হওক বা তিতাবৰ সমাজ জীৱনৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। ঢেকীয়াজুলিৰ পৰা আহি তিতাবৰ এই সমাজখনৰ লগত আপুনি কেনেকৈ জড়িত হ'ল, এই সম্পৰ্কে আমি কথা পাতিম, আপোনাৰ বাৰ্তালাপ কৰিম। তাৰ আগতে আমি জানিব বিচাৰিছোঁ, আপুনি শিক্ষাৰ আদিপাঠ ক'ৰ পৰা আৰম্ভ কৰিছিলে? হয়, আচলতে মই যিহেতু নৱালী ঢেকীয়াজুলি অঞ্চলতে জন্ম, মোৰ প্ৰাথমিক শিক্ষা নৱালী ঢেকীয়াজুলি অঞ্চলৰ একেবাৰে ঐতিহাসিক এখন স্কুল 1900 চনতে যিখন প্ৰতিষ্ঠা হৈছিলে, সোণাৰীগাঁও মজলীয়া বিদ্যালয়, মই তাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত মই যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়া শুনা কৰিছিলোঁ। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীলৈকে মই তাতে পঢ়িছিলোঁ। গভ বইজ, হয়, যোৰহাট গভ বইজ। আৰু তেতিয়া গভ বইজত পঢ়াটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আছিলে। মোৰ ঘৰৰ সন্মুখতে দুখনকৈ স্কুল আছিলে, এখন হাইস্কুল বইজ, এখন হায়াৰ ছেকেণ্ডেৰী গাৰ্লছ। কিন্তু কিবা কিবি কাৰণত মোৰ তিতাৰাম বৰদলৈ হাইস্কুল, হয়, কিবা কাৰণত মোৰ ঘৰৰ মানুহে বিচাৰিছিলে মই যোৰহাটত পঢ়া শুনা কৰাৰ কথা। বিশেষকৈ মোৰ দ্বিতীয়জন দাদা পৰাগ বৰদলৈ, দাদাই যিহেতু বিচাৰিছিলে বেছিকৈ যোৰহাটত পঢ়াৰ কথা, আৰু সেই তেনেকৈ যোৰহাটত পঢ়িলোঁ চৰকাৰী স্কুলত। আৰু তেনেধৰণেই মোৰ শিক্ষা জীৱন আৰম্ভ হ'ল। তাৰ পৰৱৰ্তী সময়ত মই জে বি কলেজত পঢ়িলোঁ। তাৰপিছত মই পৰৱৰ্তী সময়ত মই মাছ কম কৰিবৰ কাৰণে চিনামৰা মহাবিদ্যালয়তো পঢ়িলোঁ। তেনেধৰণে BA মাছ কম সকলো মিলাই পেলাই মই কৰিলোঁ। তাৰমানে আপুনি হয়, হাইস্কুলৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে সকলো আপুনি যোৰহাটতে কৰিলোঁ। হয়, মোৰ যোৰহাটতে শৈশৱ। পৰৱৰ্তী সময়ত মই সংবাদ পত্ৰৰ লগতো যোৰহাটৰ লগতে জড়িত হৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত মোৰ এতিয়া বৰ্তমানৰ ঠিকনা হৈছে, মোৰ যিখিনি কাম মোৰ তিতাবৰত, হয়, সকলো মোৰ সেইকাৰণে ঠিকনা তিতাবৰতে হৈ গৈছে। যোৰহাটৰ পৰা ঠিকনা সলনি কৰি পেলাই নৱালী ঢেকীয়াজুলিত মোৰ বাসস্থান, যদিও তিতাবৰতে মোৰ গোটেই সমস্ত কাম হয়। মই তিতাবৰতে থাকোঁ বুলি ক'ব পাৰি। যিহেতু আপুনি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো আপুনি যোৰহাট কেন্দ্ৰিক হ'ল, আৰু কিন্তু আপুনি তিতাবৰ ফালে আকৌ তিতাবৰ কেন্দ্ৰিক ফালে হ'ল, কিন্তু যোৰহাটৰ ফালে আপুনি নগৈ, কাৰণ যোৰহাটত বহুত সুবিধা আছে। সেই সময় আপুনি যোৰহাট বইজত পঢ়া মানে এটা সৌভাগ্যৰ কথা, আপুনি নিজে কৈছে। আৰু আপুনি যোৰহাটমুখী নহয় তিতাবৰমুখী কিয় হ'ল? আচলতে কৰ্মৰ তাগিদাতে আচলতে অঞ্চল বা স্থান সলাবলগীয়া হয়। মই প্ৰথম অৱস্থাত যেনেকৈ যোৰহাটত পঢ়িছিলোঁ বুলি কৈছিলোঁ, ঠিক তেনেকৈ মই এখন আলোচনীৰ লগতো মই যোৰহাটৰ জড়িত আছিলোঁ, যিখন শিশু আলোচনী।
ৰংমেলাৰ মই সহযোগী সম্পাদক আছিলোঁ পৰৱৰ্তী সময়ত শিশুবাণী বুলি এখন পেপাৰ ওলালে তাতো মই জড়িত আছিলোঁ লেখা মেলা কৰিছিলোঁ মৌচাক আদিত মইনা পাৰিজাতৰ লগত জড়িত আছিলোঁ তাতো দায়িত্ব আছিলে তাতো মই আলোচনী সম্পাদনা কৰিছিলোঁ যোৰহাটতে যেহেতু আপোনাৰ তাৰপিছত আলোচনী কথা কৈছে তাৰ মনলৈ কথা এটা আহিছে যেহেতু আপোনাৰ অসমীয়া সন্তান এটা আছে বা আজিকালি যিহেতু আপোনাৰ সৰু সৰু কণ মইনাহঁত দেখোঁ যে তেওঁলোক আজিৰ যুগত ইউটিউবত কাৰ্টুন এটা লগাই দিলে তেওঁলোক ব্যস্ত হৈ পৰে ক'ৰবাত আমি সেই আলোচনীৰ মাধ্যম বা সেইবোৰ আমি হেৰুৱাই পেলালোঁ নেকি সঁচাকৈ কেতিয়াবা তেনেকুৱা আচলতে মনলৈ আহে ভাৱ কিতাপ পঢ়াৰ প্ৰতি মানুহৰ যেন ধাউতি কমি গৈছে আগতে আমি কিতাপ পঢ়িছিলোঁ আমাৰ লাইব্ৰেৰী আছিলে হয় বিভিন্ন ধৰণৰ শিশু আলোচনী আছিলে সঁফুৰা আছিলে এতিয়াও সেইবিলাক জনপ্ৰিয় টিংকল আছিলে আমি বহুত ডাঙৰলৈকে সেইবিলাক আচলতে পঢ়া শুনা কৰিছিলোঁ আৰু তেতিয়া যিহেতু মোবাইল নাছিলে আমি কিতাপখনেই সৰু সৰু কাহিনীবিলাক আমি পঢ়িছিলোঁ আমি লাইব্ৰেৰীলৈ যোৱাৰ কথা চিন্তা কৰিছিলোঁ যোৰহাট জিলা পুথিভঁৰালত আমি সোমাইছিলোঁ স্কুলৰ পৰা ছুটি হোৱাৰ পিছত সেইবিলাক আমাৰ আচলতে যথেষ্ট ধাউতি আছিলে এতিয়া মোবাইলটোৱে সঁচাকৈয়ে আমাৰ নিজৰ ক্ষেত্ৰতো দেখিছোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিছোঁ নিজৰ ঘৰখনৰ বা বিদ্যালয়ৰ লগত জড়িত হৈ পেলাই দেখিছোঁ মোবাইলৰ প্ৰতি আকৰ্ষণটো বেছি হৈছে আৰু বিদ্যালয়সমূহতো চৰকাৰেও কিছুমান এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা কৰিছে যে মোবাইলটো নহ'লে নহয় গোটেই পাঠ্যক্ৰমটো আচলতে মোবাইলত দিয়া থাকে সেইকাৰণে মোবাইল ব্যৱহাৰটো বেছি হয় কিন্তু আপুনি তুমি যিটো ক'লা যে কাৰ্টুনৰ ব্যৱহাৰ বা তেনেকুৱা ধৰণৰ ব্যৱহাৰবিলাক ল'ৰা ছোৱালীক যাতে কমাই দিব পাৰি সেইটো অভিভাৱকসকলে গুৰুত্ব দিব লাগিব অভিভাৱকসকলে আচলতে গুৰুত্ব নিদিলে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ যিবিলাক অসুবিধাজনক কথা সেইবিলাক সদায় দীৰ্ঘদিন চলি থাকিব আৰু সেইবিলাকে ল'ৰা ছোৱালীক মানে আচলতে বেয়াৰ দিশলৈ গতি কৰিব বুলি অনুমান কৰিছোঁ আৰু তুমি যিটো কৈছিলা যে কেনে কিতাপৰ লগত পৰৱৰ্তী সময় মই আচলতে কিতাপৰ লগত কেইবাটাও কাৰণত জড়িত হ'লোঁ মই সংবাদ মাধ্যমৰ লগত জড়িত মই সংগীতৰ লগত জড়িত মই আচলতে BA পঢ়ি থকাৰ অৱস্থাতে কিতাপৰ সংগীত বিদ্যালয় এখনৰ লগত জড়িত হ'লোঁ পৰৱৰ্তী সময়ত মই নিজে 2007 চনত মই কলাতীৰ্থ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ তাৰপিছত মই প্ৰাগজ্যোতিকাৰ লগতো জড়িত হ'লোঁ তাতো কিতাপলৈ আহিবলগীয়া হ'ল তেনেকুৱা ধৰণৰ বা মই সংবাদ মাধ্যমৰ যিকেইখন পেপাৰৰ লগত জড়িত হৈছিলোঁ DYTC পেপাৰৰ লগত জড়িত হৈছিলোঁ তাতো মোৰ কিতাপৰ পৰা সংবাদদাতা হিচাপে মই কাম কৰিবলগীয়া হ'ল সেইকাৰণে মোৰ গোটেই কথাবিলাক কিতাপলৈ গুচি আহিলে মোৰ ঠিকনা হৈ পৰিলে কিতাপৰ আপোনাৰ আপুনি সাংবাদিকতা প্ৰথম কৰিছিলে নে আপুনি সংগীতৰ জগতখনত আপুনি প্ৰথম আহিছিলে মই ঠিক দুইটা মাজে মাজে চলাই আছিলোঁ আচলতে সংগীতটো মই স্কুলত পঢ়ি থকাৰ অৱস্থাৰ পৰাই শিকিছিলোঁ নৱালী ঢেকীয়াজুলি সংগীত মহাবিদ্যালয় আছে মোৰ ঘৰৰ সন্মুখতে তাতে মই তবলা শিকিছিলোঁ আৰু সৌভাগ্যৰ কথা সেইখন মহাবিদ্যালয়ৰো অধ্যক্ষৰ দায়িত্বত মই আছোঁ এতিয়া মই যিখনত শিকিছিলোঁ হয় আৰু তাৰ পৰৱৰ্তী সময়ত মই যিহেতু BA পাছ কৰাৰ ঠিক পিছৰ পৰা মই মোৰ এটা সৰুৰ পৰা ধাউতি আছিলে যে মই সাংবাদিকতা কৰিম সংবাদ পত্ৰৰ লগত জড়িত হ'ম মই প্ৰথমতে 2006 চনতে আমাৰ অসমৰ লগত নৱালী ঢেকীয়াজুলি প্ৰতিবেদক হিচাপে জড়িত হ'লোঁ তাৰপিছত মই তিতাবৰলৈ যেতিয়া আহিলোঁ মই 2009 চনৰ পৰা DY365 বৈদ্যুতিন মাধ্যম তেতিয়া আমাৰ 3টামান চেনেলহে মাত্ৰ আছিলে তেতিয়াৰ পৰা মই কৰেছপণ্ডেণ্ট হিচাপে তিতাবৰৰ পৰা আছোঁ তাৰপিছত নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি প্ৰায় 8 বছৰ কৰিলোঁ প্ৰায় 6 মাহমানৰ আগতে মই মোৰ কামৰ তাগিদাত মই কৰিবলগীয়া হৈছে UB ফটোজত মই তিতাবৰৰ পৰা বহুত বছৰ কৰিছিলোঁ একমাত্ৰ সংবাদদাতা হিচাপে আছিলোঁ মই তাৰ 45 দিন এটা ট্ৰেইনিং লৈছিলোঁ তাৰপিছৰ পৰা মোক UB ফটোজে তিতাবৰৰ ফটোগ্ৰাফাৰ হিচাপে এপইণ্টমেণ্ট কৰিছিলে আৰু তেতিয়া কাম কৰি যথেষ্ট ভাল লাগিছিলে আচলতে ক'ব পাৰি তেতিয়া আমি যিকেইজনে কাম কৰিছিলোঁ তিতাবৰত আমি কেইজনমান মুষ্টিমেয় আছিলোঁ প্ৰায় মানে মই যিকেইটা অনুষ্ঠানৰ লগত জড়িত হৈছিলে একমাত্ৰ ডিজিটেল কেমেৰা তেতিয়া মোৰ ওচৰতে আছিলে SLR কেমেৰা যেতিয়া ল'লোঁ SLR কেমেৰা মোৰ ওচৰলৈ আছিলে বহুতৰ ওচৰত নাছিলে তেতিয়া আমাক মানুহে চিনিও পায় যথেষ্ট পৰৱৰ্তী সময়ত দেখিলোঁ লাহে লাহে প্ৰত্যেকৰ হাতত ডিজিটেল কেমেৰা SLR কেমেৰা DSLR পৰা আদি কৰি বিভিন্ন ধৰণৰ এতিয়াতো মোবাইল আহিল মোবাইলে সকলো কাম কৰিব পাৰে আমি সাংবাদিকতা পাতিম তেতিয়া সাংবাদিকতা আৰু এতিয়া বৰ্তমান সাংবাদিকতা আমি সেই বিষয়ে পাতিম মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি এগৰাকী শিল্পী
আপুনি সংগীত জগতখনত আপুনি ধাৰাবাহিকতা ৰক্ষা কৰি আপুনি ধুনীয়াকৈ নিজৰ সংগ্ৰাম চলাই নিছে লগতে কিন্তু আমি জানিব পাৰিছোঁ কলাতীৰ্থ সংগীত বিদ্যালয় যিখন আমাৰ তিতাবৰ নৱালী তিনিআলিত আছে গুমত দেৱীৰ অপজিটত ইয়াৰ আপুনি অধ্যক্ষ তাৰমানে অধ্যক্ষ হোৱা আপুনি কিমান দিন হ'ল মই যেতিয়াৰ পৰাই এইখন প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়াৰ পৰা অধ্যক্ষতাৰ দায়িত্বত মই আছোঁ 2007 চনৰ 3 জুনত তিতাবৰত আচলতে বিজ্ঞানসন্মতভাৱে সংগীতৰ শিক্ষা প্ৰদান কৰি এটা স্থায়ী ঠিকনাৰে সংগীত বিদ্যালয়খন খোলাৰ মোৰ বহুত আগ্ৰহ আছিল কথাটো এইটো কাৰণে সুধিলোঁ যে আমি যেতিয়া আপোনাৰ ক্লাছ 6ত বা ক্লাছ 5ত আছিলোঁ তেতিয়া কিছুমান মানুহে কয় তই গান শিকি কি কৰিবি তই গীটাৰ শিকি কি কৰিবি তই তবলা বজাই কি কৰিবি কেইটা মানুহ দেখিছ এনেকুৱা বহুত ধৰণৰ আমি মানুহৰ কথা শুনো কিন্তু আজি কিন্তু সেই কথা কিন্তু আজি আকাশ পাতাল পাৰ্থক্য আজি বিশ্ব দৰবাৰত মানুহে নিজকে প্ৰতিষ্ঠা কৰিছে এখন গীটাৰৰ জৰিয়তে এটা তবলাৰ জৰিয়তে আপুনি কি ক'ব বিচাৰে একেবাৰে সঁচা কথা আচলতে আমিও প্ৰথমতে ভাবিছিলোঁ সংগীতক লৈ নিজৰ মানে সংগীতক কৰ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰি নাই ভাত পুথি মোকলাব পাৰি নাই কিন্তু পাৰি আজিৰ যুগত পাৰি মই প্ৰথমতে বেলেগ এখন স্কুলত সংগীত বিদ্যালয়ত মই শিক্ষকতা কৰিছিলোঁ তাৰপিছত দেখিলোঁ যে মই নিজেই কিবা এটা কৰিব পাৰোঁ মই সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ প্ৰথমতে চৰকাৰী বিদ্যালয় কেইবাখনতো ইখনৰ পৰা সিখনলৈ সিখনৰ পৰা তেনেকুৱা ধৰণে কৰিলোঁ কৰাৰ পিছত ভাবিলোঁ যে চৰকাৰী বিদ্যালয়সমূহত এখন সংগীত বিদ্যালয় চলোৱাটো ইমান সহজ নহয় বিভিন্ন অসুবিধা থাকে তাৰ মাজত বন্ধ কিছুমান দিয়ে আমি ক্লাছ কৰিব নোৱাৰোঁ প্ৰেক্টিছ কৰিব নোৱাৰোঁ সেইকাৰণে মই এগৰাকী প্ৰথমতে এগৰাকী সমাজকৰ্মীৰ কাষ চাপিছিলোঁ অৱশ্যে তেখেত মোৰ ওচৰলৈ নিলে নিজে গৈছিলে ইমান এটা ভাল কাম তিতাবৰত কৰি থকাৰ বাবে মোৰ ঘৰ পাইছিলেগৈ যিজন ভূমিদাতা আতিকুৰ ৰহমান তেখেতৰ মই সদায় শ্ৰদ্ধা নিবেদন কৰোঁ আৰু তেখেতৰ পৰামৰ্শমতে এই তিতাবৰ মাজমজিয়াত আমি কলাতীৰ্থ সংগীত মহাবিদ্যালয়ৰ ভেটিটো স্থাপন কৰিছিলোঁ প্ৰথমতে এটা কেঁচা ঘৰ বনাই লৈছিলোঁ তাৰপিছত লাহে লাহে আহি আমি স্থায়ীভাৱে ঘৰ বনাবলৈ গৃহ নিৰ্মাণ কৰিলোঁ কেইটামান ৰুম বনালোঁ তাৰপিছত এতিয়া প্ৰায় 3 মহলীয়া এটা সৰুকৈ ঘৰ বনালোঁ বনাই আমি প্ৰায় এতিয়া আমাৰ 19জন শিক্ষক শিক্ষয়িত্ৰী আছে আপোনাৰ এই সংগীত জগত বা শিল্পী জগতখন আপোনাৰ কিমান বছৰ যাত্ৰা বুলি ক'ব লাগিব মোৰ প্ৰায় 20 বছৰ আৰু সাংবাদিকতা 18 বছৰ সম্পূৰ্ণ কেনেকৈ তাৰমানে আজিৰ যুগত আপুনি মই এগৰাকী সাংবাদিক আপুনি জানে আজিৰ যুগত মানুহৰ এটা কাম কৰিবলৈ কষ্ট ভালকৈ নিয়াই আপুনি দুইটা বছৰ সমান্তৰালভাৱে ইমান সুন্দৰকৈ কেনেকৈ আপুনি চলাই নিলে হয় আচলতে যথেষ্ট জটিল দুইটা কাম আচলতে মানুহৰ ইচ্ছা শক্তি থাকিলে বহুত কাম কৰিব পাৰি মোৰ দুইটাই পেছা হৈ পৰিছে এতিয়া প্ৰথমতে দুইটাই নিচা আছিলে তাৰপিছত দুইটাই এতিয়া পেছা হৈছে পেছাগত কাৰণত যেতিয়া বস্তুটো পেছাৰ পৰা নিচাৰ পৰা পেছালৈ ৰূপান্তৰ হয় তেতিয়া ভাল লাগে যথেষ্ট ভাল লাগে এতিয়া মানে আমি আচলতে কিছুমান বাহিৰা বেয়া কথা আমাৰ মনলৈ ভাবিবলৈ সময় নহ'লে বিদ্যালয়ৰ লগত লাগতে প্ৰতিষ্ঠাৰ সময়ত যথেষ্ট আমাৰ ঘাট প্ৰতিঘাত আছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আদি কৰি শিক্ষক নিযুক্তি দিয়া ভাল শিক্ষক হ'ব লাগিব ভালকৈ শিকিব লাগিব শুদ্ধভাৱে শিকিব লাগিব তাৰ কাৰণে তেখেতসকলক দৰমহা দিবলৈ ছাত্ৰ ছাত্ৰী লাগিব প্ৰথমতে ধৰক আমাৰ প্ৰায় 10জন মান ছাত্ৰ ছাত্ৰী হৈছিলে সেই 10জনৰ পৰা এতিয়া ধৰক প্ৰায় 300জন বা 350জন প্ৰথমতে আমাৰ এটা বিষয় আছিলে এতিয়া এটা বিষয়ৰ পৰা 7-8টা বিষয় হ'ল নতুন পাঠ্যক্ৰম আনিছোঁ আমাৰ মাষ্টাৰ ডিগ্ৰী শিক্ষক আছে যোৰহাটৰ পৰা আহে কিছুমান তিতাবৰৰ পৰা আহে গতিকে আৰু সুশিক্ষিত শিক্ষকসকলক যদি নলওঁ আমি তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসুবিধাজনক গতিকে কি শিকোৱা হয় আমাৰ ইয়াত তবলা ভাৱ সংগীত ভকেল ক্লাছিকেল কথক সৃষ্টিশীল নৃত্য ভায়লিন চিত্ৰকলা তেনেকুৱা ধৰণে আমাৰ প্ৰায় 7টা বিষয় আছে আজিৰ দিনত আপোনাৰ অভিভাৱক অভিভাৱিকা বা আপোনাৰ ছাত্ৰ ছাত্ৰী বা তিতাবৰ ৰাইজৰ সহায় কেনেকুৱা পাইছে এই সংগীতৰ বিদ্যালয়ৰ ক্ষেত্ৰত যে আমাৰ মোৰ ল'ৰা এটা দিব লাগে মোৰ ছোৱালীজনী চিত্ৰাংকনত দিব লাগে বা মোৰ ল'ৰাটোৱে গীটাৰ শিকি ভাল পায় তাক তেনেকুৱা কেনেকুৱা পাইছে আপুনি যথেষ্ট ভাল আচলতে সেইটোৱে যাতে শিক্ষাটো ভালকৈ যাতে দিব পাৰি তাৰ কাৰণে মই সদায় গুৰুত্ব দিওঁ সেইকাৰণে আমাৰ চিত্ৰকলাৰ ক্ষেত্ৰত সাধাৰণতে বিদ্যালয়বিলাকত কি থাকে এজন চিত্ৰকলাৰ শিক্ষক থাকে আমাৰ 4জন বা 5জন মাজে মাজে আমি 2-এজন অভিজ্ঞ শিক্ষককো মাতোঁ আমি কৰ্মশালাও পাতিছোঁ আমি প্ৰতিযোগিতা পাতোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো বিষয় ভালকৈ শিকিব পাৰে তাৰ বাবে আমি যথেষ্ট যত্ন কৰোঁ আৰু অভিভাৱকসকলৰ মাজতো আমি বিভিন্ন বিষয় আলোচনা কৰোঁ তেওঁলোকৰ পৰাও আমি যথেষ্ট পৰামৰ্শ লওঁ আৰু তেওঁলোকে
তেওঁলোকৰ পৰামৰ্শ অনুসৰি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লওঁ আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান পাতো বছৰেকত তেওঁলোককো আমি পাৰফৰ্মেঞ্চ কৰিবলৈ দিওঁ তেওঁলোকৰ পৰামৰ্শ মতে কি হ'ব তেওঁলোকক আমি জড়িত হ'বলৈ দিওঁ তেওঁলোকে পৰামৰ্শ দিয়ে সেইমতে আমি আগবাঢ়ি যাওঁ আৰু অভিভাৱকসকলে আমাক যথেষ্ট সহায় সহযোগ কৰে আমাৰ পৰিচালনা সমিতিৰ যিসকল সন্মানীয় বিষয়ববী আছে তেখেতসকলে যথেষ্ট সহায় সহযোগ কৰে আৰু তেনেধৰণে এই কলাতীৰ্থ সংগীত মহাবিদ্যালয়খন আগবাঢ়ি গৈছে আপোনাৰ এই যাত্ৰাত আপোনাৰ সংগীতৰ যাত্ৰাই হওক বা সাংবাদিকতাৰ যাত্ৰাতে হওক কেতিয়াবা প্ৰতাৰণা কেতিয়াবা বিশ্বাসঘাতকতা এনেকুৱা বলি হৈছে নে কেতিয়াবা হৈছো আচলতে মানুহে এটা কাম কৰিবলৈ যাওঁতে আমাৰ আচলতে এটা কথা আছে যে অসমীয়া মানুহে কেতিয়াবা দেখিলে মানে তললে টানে বুলি যাকে একেবাৰে টনাৰ গতে তেনেকুৱা বহুত সময়ত পাইছো বিভিন্ন ঘাত প্ৰতিঘাত মই শব্দটো কেইবাবাৰো ব্যৱহাৰ কৰিছো যদিও বিভিন্ন অসুবিধা আছে আমাৰ সমাজত আচলতে তেনেকুৱা এচাম মানুহ আছে যি ভাল কাম এটা কৰি থাকিলে সেইটো উৎসাহ দিয়াৰ পৰিৱৰ্তে সেইটো নিৰুৎসাহ কৰিবলৈ যত্ন কৰে তেনেকুৱা পাইছো বহুত কিন্তু সেইবিলাক নেওচি যথেষ্ট দুখ লাগে পিছত মই অনুশোচনা কৰোঁ যে সেইবিলাক মানুহকতো ভাবিছি বিশেষ লাভ নাই এনেকুৱা এটা ভৱন নিৰ্মাণ কৰিবলৈ যাওঁতে মই বিভিন্ন অসুবিধা পাইছোঁ কিন্তু হেলাৰঙে সেইবিলাক অতিক্ৰম কৰি আজি এই অৱস্থা পাইছোঁহি মই এটা চিনাকি দিব পাৰিছোঁ যে মই এনেকুৱা এটা অনুষ্ঠান তিতাবৰত স্থায়ীভাৱে পাতিবলৈ সক্ষম হৈছোঁ এতিয়া আহিলোঁ সাংবাদিকতা যেতিয়া আপুনি তিতাবৰৰ সাংবাদিক হৈ আহিলে তিতাবৰত যেতিয়া সংবাদ সেৱা আৰম্ভ কৰিলে আপুনি কেতিয়াবা ঠাট্টা মস্কৰা ইটিকিং এনেকুৱা সন্মুখীন হৈছেনে হৈছোঁ বহুতবাৰ হৈছোঁ আচলতে বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগত আমাৰ যি বিলাক আমাৰ আগৰ যি ধৰণে আমি নিউজ কৰোঁ আগতে ফেক্সত আমি নিউজ পঠিয়াওঁ ডিছ পঠিয়াই দিব লাগে বা কেতিয়াবা আগৰ আগদিনাখনৰ বাতৰিটো পিছদিনাখনে পঠিয়াব পাৰি এতিয়াতো তেনেকুৱা নহয় তেনেকুৱা এতিয়া দ্ৰুতগতিত হোৱাটছআপ বা অন্যান্য মাধ্যমসমূহৰ যোগেদি নিউজ পঠিয়াব পাৰি বিভিন্ন সময়ত মানুহে নিউজটো ভাল হৈছে বুলি কোৱাতকৈ নিউজটো আমুক কৰিব লাগিছিলে তামুক কৰিব লাগিছিলে এনেকৈ কৰিব লাগিছিলে তোমালোকে কি চাই আছে এই নিউজটো এনেকৈ ফালি দিব নোৱাৰিলে এনেকুৱা ধৰণৰ কিছুমান শব্দৰ ব্যৱহাৰে আমাক কেতিয়াবা অলপ হতাশ কৰে 18-19 বছৰ এতিয়া নিউজ কৰাৰ পিছত কিছুমান মানুহৰ পৰা কিছুমান শব্দ শুনিলে কেতিয়াবা ভালো নালাগে কেতিয়াবা এনেকুৱা হৈছে নেকি যে আপুনি যেতিয়া নিউজ নকৰিলে আপুনি টকা খালে নেকি এনেকুৱা তেনেকুৱা আহিছে মোৰ তিতাবৰত আচলতে মই মানে বুকু পিন্ধাই আচলতে ক'ব পাৰোঁ মই পইচা পাতিৰ পিছত কেতিয়াও আজিলৈকে মই দৌৰা নাই হয়তো আমাৰ যিসকলে জানে সকলোৱে জানে আমাৰ সংবাদ মাধ্যমৰ মানুহসকলেও জানে তাৰ মাজতো কেতিয়াবা গম পাওঁ যে সাংবাদিকে পইচা ল'লে নিউজটো নকৰে এনেও পইচা কিমান দি দিলে হৈ যাব আপোনাক যদি আপোনাৰ হেৰি তেতিয়া কেনেকুৱা লাগে দুখ লাগে নে সাংবাদিকে পইচা দুখ লাগে কিন্তু মই স্পষ্টকৈ ক'ব পাৰোঁ যে মই এইটো কামত এইটো কথাত নাই পইচা পাতিৰ পিছত মই কেতিয়াও নাই সেইকাৰণে যিটো নিউজ কৰিব লাগে বুলি ভাবোঁ মই সদায় কৰিছোঁ আৰু যিটো নিউজে কেতিয়াবা সমাজখনক বিপথে পৰিচালনা কৰিব বুলি ভাবোঁ বা সমাজখনৰ ধ্বংসৰ কথাটো দেখোঁ তেতিয়া সেই বাতৰিটোৰ পৰা যিমানে যি হওক মই আঁতৰি চলিছোঁ মানুহৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ আৰু তেতিয়াৰ সাংবাদিকতা আৰু আজিৰ দিনৰ সাংবাদিকতা মাজত পাৰ্থক্য যদি আপোনাক সুধোঁ পাৰ্থক্য আছে এতিয়াৰ কিতাপৰ ক্ষেত্ৰত হয় কিতাপৰ ক্ষেত্ৰতে আমি দেখিছোঁ বা সমগ্ৰ অসমৰ ক্ষেত্ৰত বা ভাৰতৰ ক্ষেত্ৰত গোটেই বিশ্বৰ ক্ষেত্ৰতে আচলতে পৰিৱৰ্তন হৈছে আমি তেতিয়া সাংবাদিকতা কৰাৰ প্ৰথম অৱস্থাত যেতিয়া কৰিছিলোঁ এতিয়াও কৰি আছোঁ তেতিয়া আমাৰ বাতৰি পঠিয়াওঁতে যথেষ্ট কষ্ট হয় আজিৰ পৰা 15 বছৰ আগতে বাতৰি পঠিয়াওঁতে আমি ফেক্সত প্ৰেছ ক্লাবত বহি ফেক্সটো কেতিয়াবা বেয়া হ'লে আমি কেতিয়াবা ডেস্কক ফোনে নিউজটো দিবলগীয়া হয় নিয়মীয়া বাৰ্তাৰ মই সাংবাদিক হিচাপে তিতাবৰ গোটেই মহকুমাটোত প্ৰথম অৱস্থাৰ পৰা মই আছিলোঁ পৰৱৰ্তী সময়ত 2-3 বছৰৰ পিছত বেলেগ আহিছে বেলেগ কথা ৰাতি 9 বজাৰ পৰ্যন্ত আমি নিউজ পঠিয়াব লাগে টিভিলৈও তেতিয়া আমি মানে পেণ্ডিং হ'ব নোৱাৰিব আমি যিকোনো প্ৰকাৰ পঠিয়াব লাগে ফোনত হ'লেও দিছোঁ কিবা কৰি লৈছোঁ ভিজুৱেল অকণমান হ'লেও পঠিয়াব লাগে সেইধৰণে যথেষ্ট কষ্ট আছিলে আমি যদি ৰাতি কিবা কাৰণত নিউজটো পঠিয়াব নোৱাৰোঁ পিছদিনাখন ৰাতিপুৱাই পঠিয়াব লাগিব টিভিলৈ হওক বা পেপাৰলৈ হওক যথেষ্ট কষ্ট আছিলে বেলেগৰ যোগেদি মোৰ আভাতকৈ আগততো আৰু কষ্ট আছিলে আমি তেওঁলোকে ডিছ পঠিয়াব লাগে গুৱাহাটীলৈ বা কেছেট পঠিয়াই দিব লাগে বা নিউজটো কাৰোবাৰ ছুপাৰৰ যোগেদি পঠিয়াব লাগে বিভিন্ন ধৰণৰ কষ্ট আছিলে তাৰ আমাৰ সময়ত হয়তো অলপ কষ্টটো লাঘৱ হৈছে আৰু এতিয়াতো বৰ্তমান ছেকেণ্ডৰ ভিতৰত নিউজ পাই যায়গৈ এইখিনিতে মই আমাৰ দৰ্শক এটা কথা কওঁ যে তিতাবৰ যেতিয়া মই সাংবাদিকতা জগতত ভৰি দিছিলোঁ তেতিয়া মই প্ৰথম সাংবাদিকতা জগতত ভৰি দি মই কেমেৰামেন হিচাপে তিতাবৰত সাংবাদিকতা জগতত মই ভৰি দিছিলোঁ আৰু সেই কেমেৰা আছিলোঁ মই প্ৰকাশদাৰ কেমেৰা পাৰ্চন আছিলোঁ আৰু মই সাংবাদিকতা ক খ প্ৰকাশদাৰ পৰাই মই শিকিছিলোঁ আৰু আজি দৰ্শকলৈ এই সুযোগতে মই ক'ব বিচাৰিছোঁ
ক'লোঁ তাকে আৰু বহুত তেওঁৰ পৰা জ্ঞান পালোঁ, বহুতো তেওঁৰ শিক্ষা পালোঁ আৰু তাৰে জৰিয়তে আজি প্ৰকাশ ছাৰৰ লগত মই আজি এনেকৈ কথা বাৰ্তালাপ কৰিবলৈ মই সুযোগ পাইছোঁ। মই সেইটো সদায় মানে মনত পেলাওঁ যে তোমালোক কেনেকৈ আগবাঢ়ি গৈছিলে। আমাৰ লগত আমাৰ গ্ৰুপটোত যিকেইজন আছিলে কেইবাজনো আছিলে, এতিয়া কেইবাজনো ভাল চেনেলৰ প্ৰতিষ্ঠিত সাংবাদিক আৰু তুমিও শিকাত যথেষ্ট আগ্ৰহ আছিলে। তুমি নিজেই অকণমান কিবা এটা ক'লেই তুমি বুজি পোৱা, সেইকাৰণে তুমি তেতিয়াৰ পৰা এতিয়ালৈকে যিখিনি কাম কৰি আছা যথেষ্ট ভাল কাম কৰি আছা আৰু তুমি গোটেই কেমেৰাৰ কামখিনি যি ধৰণে তুমি নিজেই কৰিব পৰা হ'লা বা আগতেও নিজৰ যিটো আইডিয়াত কৰা আৰু যথেষ্ট তোমাৰ বৰঙণি আছে আমি কাম কৰাটো, সেইকাৰণে তোমাৰ কথাবিলাক এতিয়া মনত আছে আৰু তুমি এতিয়া এজন প্ৰতিষ্ঠিত সাংবাদিক বুলিয়ে কৈছোঁ। গতিকে তুমি আৰু আগুৱাই যোৱা, সেয়ে আমাৰ ইচ্ছা। সেইটোৱে কামনা কৰিছোঁ। এতিয়া আমি আহিম কথা মাজলৈ আকৌ আহিছোঁ। যেতিয়া আপুনি পঢ়ি আছিলে যোৰহাট বইজতে হওক বা যোৰহাটত যেতিয়া আপুনি পঢ়ি আছিলে, কিতাপবোৰ মাজে মাজে আহে, তেতিয়াৰ কিতাপৰ আৰু এতিয়াৰ কিতাপৰ পাৰ্থক্য কি দেখিছে? হয়, আচলতে যথেষ্ট পাৰ্থক্য হৈছে। কিতাপৰ মহকুমা হ'ল, বিভিন্ন কাৰ্যালয় হ'ল, চৰকাৰী কাৰ্যালয় আহিলে, দোকান পোহাৰ যথেষ্ট বৃদ্ধি হ'ল। কিতাপৰ পৰা মুখ্যমন্ত্ৰী 15টাকৈ বছৰ হ'ল। কিন্তু এটা কথা উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি আমি যিবিলাক কথা ক'ব পাৰিলোহেঁতেন, অন্য মুখ্যমন্ত্ৰীৰ সমষ্টিবিলাক যেনেধৰণে উন্নতি হৈছে কিতাপৰ তেনেধৰণে উন্নতি নহ'লে। মই যে আপোনাক এক কথা যে সুধিব যাওঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৃহ সমষ্টি কিতাপৰ আৰু বৰ্তমান কংগ্ৰেছৰ দখলত থকা সমষ্টি হৈছে তিতাবৰ। মই ৰাজনীতি কৰিব জনা কথাটো মই সুধিছোঁ, আপুনি কিতাপৰ হিচাপে আপুনি বৰ্তমান সুখী নে তিতাবৰখন আজি ডেভেলপমেণ্ট ক্ষেত্ৰত বা তিতাবৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি যি দেখিছে চকুৰে বা যোনে নকওক বা আগৰ MP গৰাকীয়ে কওক বা বৰ্তমানৰ MP গৰাকীয়ে কওক বা বৰ্তমানৰ বিধায়কজনে কৰক বা পৌৰসভাই কওক বা পঞ্চায়তসমূহে কৰক, সমান্তৰালভাৱে যোনটো উন্নয়নৰ কথা, এই উন্নয়নলৈ কি ক'ব আপুনি? এনে আচলতে উন্নয়নমূলক কাম একেবাৰে নোহোৱা নহয়, কিন্তু সুখী নহয় আমি। আচলতে মুখ্যমন্ত্ৰীজন মই পূৰ্বে কৈছোঁ যে মুখ্যমন্ত্ৰীজন 15টাকৈ বছৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ পিছত তেওঁ এটাই সন্তুষ্ট হৈ থাকিলে, সন্তুষ্টি লাভ কৰিলে যে মই মুখ্যমন্ত্ৰী, মোৰ সমষ্টি এনেও ডেভেলপ হ'ব, বিভিন্ন মন্ত্ৰীবিলাকে এনেও মোৰ সমষ্টিৰ উন্নয়নৰ কাৰণে পইচা দিব। সেই কথা হ'ল কি, মুখ্যমন্ত্ৰীজনেই যদি তেনেকৈ ভাবি থাকে আৰু তিতাবৰত আচলতে চিন্তা চৰ্চা কৰাৰ সেই সময়ত হয়তো মুখ্যমন্ত্ৰীৰ লগত সোঁৱে বায়ে থকা মানুহবিলাকৰ উন্নয়নৰ কথাটো আচলতে বেছিকৈ নাহিলে, তেওঁলোকৰ ব্যক্তিগত উন্নয়নৰ কথাটো আমি নিজেই দেখিছোঁ। তেতিয়াতো আমি যিকেইজন মানুহ আছিলোঁ সংবাদ মাধ্যমৰ লগত জড়িত, আমি সেই মানুহবিলাকৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ। আমি যেতিয়া উন্নয়নৰ কথা কওঁ, এটা ভাল ডাঙৰ প্ৰজেক্টৰ কথা কওঁ, তেতিয়া কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে বা মুখ্যমন্ত্ৰীজনে নিজেও গুৰুত্ব নিদিয়ে। আমি নিজেই প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীজনক লগ কৰাৰ সময়তো তেতিয়া মুখ্যমন্ত্ৰীজনে ডাঙৰ ইণ্ডাষ্ট্ৰী কৰাৰ কথা গুৰুত্ব দিয়া নাছিলে, ব্যক্তিগতভাৱে কোনোবাই কৰিলে সহায় কৰাৰ কথা কৈছিলে। আৰু তিতাবৰত এনেকুৱা এটা লেখত ল'বলগীয়া বস্তু নাই যি আমি ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰীজনৰ দিনত এই ভাল কামটো হৈছে। হয়, মহকুমা স্বীকৃতি পাইছে, মহকুমা স্বীকৃতি তিতাবৰতকৈ বহুত সৰু অঞ্চলেও পাইছে আৰু তিতাবৰতকৈ বহুত সৰু অঞ্চলেও মহকুমা হিচাপে পোৱাৰ পিছত যথেষ্ট ডেভেলপ হৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী যিকেইজন আছে তেওঁলোকৰ অঞ্চলসমূহত কিন্তু যথেষ্ট উন্নয়ন হৈছে। সেইমতে তিতাবৰত নহ'লে আৰু বৰ্তমানো তিতাবৰত উন্নয়নটো কিন্তু ৰাজনৈতিকভাৱে তেওঁলোকে হয়তো কিবা কিবি ভাবিছে হৈছে বুলি, কিন্তু আমি ভাবিছোঁ যে তিতাবৰত যি ধৰণে এতিয়ালৈকে তেতিয়াৰ পৰা এতিয়ালৈকে উন্নয়ন হ'ব লাগিছিলে সেইটো হৈ উঠা নাই। আৰু আশা কৰিছোঁ যে এতিয়া যিগৰাকী বিধায়ক আছে বা যিগৰাকী সাংসদ হিচাপে নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ, তেখেত যথেষ্ট সক্ৰিয়, গতিকে তেখেতলোকৰ কাৰণে বা তেখেতলোকৰ বাবে উন্নয়ন হওক, আমি তাকে কামনা কৰিছোঁ। আপোনাৰ এই দীঘলীয়া যি যাত্ৰা, দীঘলীয়া সংগ্ৰাম, এই সংগ্ৰামৰ মাজত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আপুনি এই সংগ্ৰাম অতিবাহিত কৰি আহিছে। বৰ্তমানো আজি ক'বলৈ গ'লে আজিতো সংগ্ৰাম কৰি আহিছে। আজি দিনটোত আজি পৰ্যন্ত এই পৰ্যন্ত আপুনি সুখীনে নিজক লৈ? নিজক লৈ সুখী, কিন্তু পাবলৈ এতিয়াও আছে, কৰিবলৈ এতিয়াও বহুত আছে। তাৰমানে সুখী বুলি কেলৈ কৈছোঁ, আমাৰ ঘৰুৱা পৰিয়ালটো সৰুতে অৱস্থা খুব ভাল নাছিলে, কিন্তু তাৰ মাজতো মই যোৰহাট চৰকাৰী বিদ্যালয়ৰ লেখীয়া বিদ্যালয়ত পঢ়িছোঁ। মোৰ দেউতা সৰুতে ঢুকাইছিলে, একেবাৰে মোৰ 3 বছৰ 3.5 বছৰতে ঢুকালে। মায়ে ডাঙৰ দীঘল কৰিছে, দাদাহঁতৰ লগত ডাঙৰ দীঘল হৈছোঁ। যথেষ্ট ঘাত প্ৰতিঘাত আছে, কিন্তু তাৰ পৰা এই নিজেই কৰি দাদাহঁতৰ সহযোগত কৰি মাৰ সহযোগত কৰি বাইদেউহঁতৰ সহযোগত কৰি নিজে টিউশ্যন কৰিছিলোঁ। তাৰপিছত কিবা কিবি কৰি পঢ়াৰ মাজতে কৰি এই পৰ্যায়ত এটা ঘৰ বনাব পৰা হৈছোঁ, অকণমান হ'লেও মাটি ল'ব পৰা হৈছোঁ। ঘৰ পৈতৃক সম্পত্তি বুলি বিশেষ নাছিলে, এতিয়া অন্ততঃ কিবা কিবি কৰিব পৰা হৈছোঁ। মানুহে চিনি পোৱা হৈছে।
নিজৰ এতিয়া পৰিবাৰেও এটা চাকৰি কৰে যদি সুখী সেইখিনি লৈ যথেষ্ট সুখী এতিয়াও কৰিবলৈ যথেষ্ট বাকী আছে আপোনাৰ ইমানখিনি অভিজ্ঞতাৰ ফালৰ পৰা মই এজন উঠি অহা যুৱক হৈছে মই আপোনাৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া এজন যুৱকে ধৰি লওক মই কিবা এটা কাম আপোনাৰ কৰি আছোঁ ছাকচেছ হোৱা নাই আকৌ কৰিছোঁ ছাকচেছ হোৱা নাই অনুপ্ৰেৰণা কি যোগাব আচলতে প্ৰথমবাৰ একেবাৰতে কাম কৰি ছাকচেছ হোৱাটো মানে বহুত ছাকচেছ কেতিয়াও হ'ব বুলি মই নাভাবোঁ মানে ফেইল কৰি 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 কাম এটাত কৃতকাৰ্য নহৈ পেলাই যেতিয়া এটা সময়ত কৃতকাৰ্যতা হ'ব কৃতকাৰ্যতা লাভ কৰিব সেইটোহে আচলতে চৰম তৃপ্তি আপুনি আচলতে প্ৰথমবাৰেই যে ছাকচেছ হ'ব লাগিব কথা নাই চেষ্টাৰ অবিহনে একো নাই চেষ্টা কৰিলে ছাকচেছ হ'বই আপুনি জীৱনত কেতিয়াবা ফেইল হৈছেনে হৈছোঁ ফেইল কামত ফেইল হৈছোঁ বহুতবাৰ একেটা কামৰ কাৰণে বহুতবাৰ যাবলগীয়া হৈছে একেটা কাম বহুতবাৰ কৰিবলগীয়া হৈছে চৰকাৰী কাৰ্যালয়ত হওক বিভিন্ন কিন্তু মই এটা কথা সৰুৰ পৰাই অফিচ কাৰ্যালয়ৰ যি কামেই হওক নিজৰ ঘৰুৱা কথাবিলাকতো মোৰ নিজৰ কামবিলাকতো মই নিজে কৰিছিলোঁ সেইকাৰণে কাম শিকিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই কাম ছাকচেছ হৈহে এৰিছিলোঁ অফিচ কাৰ্যালয়ৰ কথা কওঁতে মই এটা কথা মনত পৰিলে মানুহে কয় যে অফিচ কাৰ্যালয়লৈ টকা দিলে কাম নহয় কথাষাৰ সঁচা নেকি অভিজ্ঞতাৰ ফালৰ পৰা কি ক'ব টকা আচলতে আমাৰ কাৰণে সেইটো শুদ্ধ কথা নহয় আমি সংবাদ মাধ্যমৰ লোক হিচাপে আমি যদি পইচা দিওঁ আমি নিউজ কেনেকৈ উলিয়াম সেইবিলাকেইতো নিউজ আমি উলিয়াইছোঁ মই কেতিয়াও কাকো মোৰ কাম সিদ্ধিৰ বাবে কামৰ কাৰণে আজিলৈকে পইচা দি পোৱা নাই কিন্তু মই যিটো কাম কৰিবলৈ গৈছোঁ চৰকাৰী কাৰ্যালয় হওক বেচৰকাৰী কাৰ্যালয় হওক মই কিন্তু কামটো হাচিল কৰিহে এৰিছোঁ আৰু মই শুদ্ধ পথত গৈছোঁ মই বক্ৰ পথেৰে কেতিয়াও গৈ পেলাই পইচা দি পেলাই আজিলৈকে কাম কৰা নাই সেইকাৰণে মই সেইটো শুদ্ধ নহয় বুলি কওঁ যদিও কিন্তু মই বিভিন্নজনৰ আমি বাতৰি পৰিৱেশন কৰোঁতে দেখিছোঁ যে চৰকাৰী কাৰ্যালয়বিলাকত কিন্তু এই যিটো টকা পইচাৰ লেনদেন এতিয়াও শেষ হোৱা নাই আমি বিভিন্ন সময়ত দেখি আছোঁ বিভিন্নজনে আমাক ফোন কৰে বিভিন্নজনৰ কাম আমি এতিয়াও কৰি দিছোঁ ফোন কৰিছোঁ নিজে গৈছোঁ যাতে পইচা পাতি লেনদেন নকৰাকৈ কামবিলাক কৰিব পাৰোঁ মানুহজনৰ দুখীয়া মানুহজনক কেনেকৈ সহায় কৰিব পাৰোঁ সেই কথাবিলাকত কিন্তু আমি জড়িত হৈছোঁ আৰু পইচা পাতি লেনদেন নোহোৱাকৈ সেই অফিচটোত সেই কাৰ্যালয়টোত আমি কাম কৰি দিছোঁ আপুনি কলাতীৰ্থ সংগীত বিদ্যালয়ৰ আপুনি অধ্যক্ষ লগতে চিনেমাৰ নৱালী ঢেকিয়ালী আপুনি নৱালী ঢেকিয়ালী যুৱ সংগীত মহাবিদ্যালয় যুৱ সংঘৰ মই সম্পাদক নৱালী ঢেকিয়ালী যুৱ সংঘৰ আপুনি সম্পাদক তিতাবৰ মিডিয়াৰ আপুনি সভাপতি বিভিন্ন ধৰণৰ তিতাবৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত আছিলে আগতে বৰ্তমানো আছে কেতিয়াবা নিজকে ভাগৰ লাগেনে যে আৰু কিমান ৰাজহুৱা কাম কৰিম আমনি লাগিছে অকণমান নিজক সময় দিওঁচোন সময় নে কেতিয়াবা মনত হয় আচলতে ৰাজহুৱা কথাবিলাকত জড়িত হওঁতে ঘৰৰ পৰিয়ালক আচলতে সময় দিব নোৱাৰা হয় আজিও মই প্ৰথমতে স্কুললৈ আহিলোঁ ইয়াত মই ছোৱালী থলোগৈ মোৰ নিজৰ স্কুলত কাম কৰিলোঁ ছোৱালী ছুটি হ'ল ঘৰত থলোগৈ আহিলোঁ আকৌ নিজৰ কামত আহিলোঁ নিউজৰ লগত মাজতে জড়িত হ'লোঁ আচলতে এনেকুৱা হয় আমি যেতিয়া কোনোবা সভা সমিতিলৈ যাওঁ যেতিয়া সমিতি গঠন হয় তেনেকুৱাত গ'লেতো আমাৰ বিপদে যে দায়িত্বটো আচলতে দি দিয়ে আমি কাম কৰা মানুহ বুলি আচলতে মানুহৰ মাজত অকণমান প্ৰচাৰ হয় নৱালী ঢেকিয়ালী যুৱ সংঘটো মই সম্পাদক দুবাৰকৈ হৈছোঁ সাধাৰণ সম্পাদক সেইটো এটা বৃহৎ অনুষ্ঠান আমাৰ আৰু আচলতে সেই অনুষ্ঠান ৰাস হয় বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হয় ভাওনা হয় আমাৰ দুবছৰীয়া কাৰ্যালয় আগৰ এটা কাৰ্যকালৰ বাবে মই আছিলোঁ এতিয়া পুনৰ মোক পাতিলে ৰাইজে মোৰ ওপৰত বিশ্বাস আস্থা ৰাখি পেলাই মই নহওঁ বুলি কোৱাৰ পিছতো বহুত চেষ্টা কৰিছিলোঁ নহওঁ বুলি তাৰপিছতো মোক দিলে গতিকে তাৰ পৰা কিন্তু মই শিকিছোঁ সৰুতে ৰাস কৰিছিলোঁ নাচিছিলোঁ তবলা বজাইছিলোঁ বা এতিয়াও সংগীতৰ লগতো জড়িত তাৰ মই সংগীত পৰিচালনাৰ ক্ষেত্ৰতো ৰাসত জড়িত হৈ থাকোঁ বজাওঁ আৰু তাত আচলতে মই সম্পাদক হিচাপে হোৱাৰ পিছত মই বহুত কাম কিন্তু অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কৰিবলৈ শিকিলোঁ আৰু সেই অনুষ্ঠানটোৰ পৰা মই বহুত শিকিছোঁ বুলি ভাবিছোঁ তাৰ আগতে মই দীপজ্যোতি মইনাপাৰী যিটো সেই অঞ্চলত থকা সম্পাদক আছিলোঁ 8টা বছৰ আঞ্চলিকৰ সম্পাদক হ'লোঁ আঞ্চলিকৰ সাহিত্য সংস্কৃতি সম্পাদক হ'লোঁ জিলাৰ সম্পাদক হ'লোঁ মইনাপাৰী যিটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ঢেকিয়াজুলি সাংস্কৃতিক নৱালী ঢেকিয়ালী সাংস্কৃতিক যিবিলাক অনুষ্ঠান সেইবিলাকৰ লগত আমি জড়িত গতিকে তিতাবৰ তুমি ক'লাই যে তিতাবৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত সেইবিলাক কাম কৰোঁতে আচলতে নিজলৈ সময় নাইকিয়া হৈ যায় সেইকাৰণে ভাবোঁ যে আৰু বেছি দিন আৰু ইমান বেছিকৈ জড়িত নহয় সামাজিক কাম কৰিবই লাগিব কিন্তু ইমান বেছিকৈ জড়িত হ'লেও নিজৰ ব্যক্তিগত কথাবিলাক থাকি যায় সেইকাৰণে কেতিয়াবা অৱসাদ আহে মায়েতো কয় মায়ে কয় নিজৰ এতিয়া পত্নীয়ে কয় পত্নীৰ আছে গতিকে কয় আৰু এতিয়া বুজি পোৱা হৈছেগৈ গতিকে ছোৱালীক সময় দিব নোৱাৰোঁ ৰাতি সময় দিওঁ যিমান পাৰোঁ যেতিয়াই পাৰোঁ সময় দিবলৈ চেষ্টা কৰোঁ
ক'ৰবাত নিবলগীয়া হ'লে নিওঁ, ফুৰিবলগীয়া হ'লে এইখিনি যাওঁ। তাৰ মাজতে মিলাই মিলি যেতিয়া মিলাই কাম কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া মিলি যায় আৰু এনেকৈ মিলি গৈছে আৰু মিলি যাব তেনেকৈ ভাবিছোঁ। আপুনি যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়িছে প্ৰথম মা দেউতাৰ আশীৰ্বাদটো লাগিবই বা নেদেখা লাগিবই। সেইকেইটা আপুনি কিবা এটা কাম কৰিব গৈছে, আপুনি ধৰি লওক ঘৰ এটাই বনাব গৈছে বা আপুনি ডাঙৰ পদক্ষেপ এটা ল'ব গৈছে, আপোনাৰ গোটেই কথাখিনি আপুনি ডিছকাশ্যনটো কৰিব লাগিব কাৰোবাৰ লগত। আপোনাৰ মূল মানুহজন কোন? মূল মানুহজন মই মাক সকলো কথা কওঁ। এতিয়া মাৰ উপৰিও মোৰ পত্নীক মই সকলো কথা কওঁ। আচলতে মই মুকলিকৈ সকলো কথা পাতোঁ। মোৰ এই কলাতীৰ্থ সংগীত মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ৰ পৰা মই যিজন ভূমিদাতা আতিকুৰ ৰহমান, তেখেতৰ লগত মই এই প্ৰতিষ্ঠানটো কেনেধৰণে আগবঢ়াই লৈ যাম বা তেখেতৰ বিভিন্ন ধৰণৰ মোৰ দেউতাৰ দৰে মোক আশীৰ্বাদ দিয়ে বা মোক পৰামৰ্শ দিয়ে। আমাৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ বৰুৱা, উপসভাপতি ডক্টৰ বুধীন্দ্ৰনাথ শইকীয়া, আমাৰ সদস্য নৰেন শইকীয়াদেৱ, মই সকলোৰে লগত খোলাখুলিকৈ কথা পাতোঁ। আৰু মই এটা কাম কৰিবলৈ লওঁতে মোৰ পৰিয়ালৰ সকলোৰ লগত মই ভালকৈ খোলাখুলিকৈ কথা পাতোঁ। সকলোৰে পৰা পৰামৰ্শ লওঁ, কেনেদৰে কামটো কৰিম, কি কৰিলে ভাল হ'ব, সেই কথাখিনি সকলোৰে লগত আলোচনা কৰোঁ আৰু আলোচনা কৰাৰ অন্ততহে মই কামটো কৰোঁ। কেতিয়াবা এনেকুৱা হৈছে যে আপুনি বস্তু ভাল লাগিছে, বাকী সকলোৱে এইটো বিৰোধিতা? তেতিয়া মই খোলাখুলিকৈ কওঁ মোৰ যিটো ভাল লাগিছে, কি কাৰণত ভাল লাগিছে, কিয় কৰিলে সেই কামটো ভাল হ'ব, সেই ধৰণে কওঁ। আৰু যদি মোৰ কথাটো ভুল বুলি পিছত প্ৰতীয়মান হয় বা মই নিজে বুজি পাওঁ তেতিয়াহ'লে সেইমতে কাম কৰোঁ। মই শুদ্ধটো কৰিবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে মই বিভিন্ন কথা আলোচনা কৰোঁ। এতিয়া আমাৰ বেছি দীঘল নকৰোঁ অনুষ্ঠানত, মোৰ শেষৰটো প্ৰশ্ন, যিটো বৰ্তমান কিতাপৰ আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক, বৰ্তমান আপুনি DYTC বিভাগত বহুত দিন ধৰি কাম কৰি আছে। আজিৰ দিনত দেখিছোঁ তিতাবৰৰ বহুত যুৱক সাংবাদিকতা জগতখনত জড়িত হৈছে, বহু যুৱক আহিছে নতুনকৈ, তেওঁলোকক কি ক'ব আপুনি জ্যেষ্ঠ সাংবাদিক হিচাপে? সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহক, কিন্তু তাৰ লগতে পঢ়া শুনা কৰি আহক। একেবাৰে পঢ়া শুনা নকৰি পেলাই যদি সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হয়, মই এতিয়া এটা কথা গৌৰৱে ক'ব পাৰোঁ, মই মানে যিবিলাক সচৰাচৰ পাঠ্যক্ৰম পঢ়িব লাগে তাৰ উপৰি মই মাছ কম কৰিছোঁ। মাছ কমত মই ডিগ্ৰী বেলেগকৈ লৈছোঁ। মই ক'ব পাৰোঁ যে সাংবাদিকতাৰ ক্ষেত্ৰখনত শিকিবলগীয়া বহুত আছে। তেওঁলোকে যদি ক'ৰবাত কৰ্মশালা পাতে শিকি শেষ কেতিয়াও হ'ব নোৱাৰে। এতিয়াও আমাৰ বহুত থাকি গ'ল। সদায় বেলেগ বেলেগ নিউজ, সদায় বেলেগ বেলেগ এংগলত কৰিব লাগে। এদিন যাব কৰাপশ্যন, এদিন যাব ক্ৰাইম, এদিন যাব আপোনাৰ বিভিন্ন ধৰণৰ হয়। সেইকাৰণে শিকি মেলি বুজি আৰু এই মাধ্যমত জড়িত থকা লোকসকলৰ কিন্তু পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন, আলোচনা কৰাটো অতি প্ৰয়োজন। আৰু চিধা নিজে এক্সক্লুচিভ হ'ম বুলি নিউজ কৰিবলৈ যোৱাটো ভুল। সেইকাৰণে শিকি মেলি পঢ়া শুনা কৰি এই বৃত্তিৰ লগত জড়িত হওক। আৰু আমাৰ তিতাবৰত এটা কথা আমি দেখোঁ যে আমাৰ যুৱকসকলহে জড়িত হৈছে, যুৱতীসকল ঠিক তেনেকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হোৱা নাই। সংবাদ মাধ্যমৰ লগত যুৱতীসকলতো ছাত্ৰীসকলেও জড়িত হওক। কিন্তু পেচা হিচাপে গ্ৰহণ কৰিব পৰা থল বহুত আছে। শুদ্ধ বিজ্ঞানসন্মতভাৱে পজিটিভ দিশত তেওঁলোকে নিউজ কৰক, নিৰপেক্ষভাৱে নিউজ কৰক। আৰু যিখন কৰাপশ্যনৰ জগতৰ পিছত কেতিয়াও যাতে দৌৰি নাযায় এই কথাটো গুৰুত্ব দিয়ক। পঢ়া শুনা কৰি যদি তেওঁলোকে এই জগতৰ লগত জড়িত হয় তেতিয়াহ'লে ছাকচেছ হ'বই। ভাল সাংবাদিক হ'বলৈ বহুত গুৰুত্ব মানে সুবিধা আছে। আৰু দেখিছোঁ যে নতুন চামৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ আছে সংবাদ মাধ্যম। ভাল ধৰণে আগবাঢ়িলে যথেষ্ট ফলপ্ৰসূ হ'ব বুলি মই অনুমান কৰিব পাৰোঁ। আৰু আপোনাৰ সংগীতৰ কথাটো যদি কোনোবাই আপোনাৰ গীটাৰ শিকিব বিচাৰিছে, ক'ৰবাত তাবলা শিকিব বিচাৰিছে, কোনোবাই হাৰমনিয়াম শিকিব বিচাৰিছে, যদি তেওঁ কাৰোবাৰ এইটো আপোনাৰ আগ্ৰহ আছে, সেই ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰে? তেওঁলোক আহিব পাৰিব। মই এটা কথা, তিতাবৰত বিভিন্ন ধৰণৰ সংগীত বিদ্যালয় আছে, কিন্তু মই এটা কথা গৌৰৱে কৰিব পাৰোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, মই কৈছোঁ যে 19জন শিক্ষক শিক্ষয়িত্ৰী আছে, যথেষ্ট ভাল শিক্ষক শিক্ষয়িত্ৰী আছে। আমি প্ৰতিটো পাঠ্যক্ৰমৰ বেলেগ বেলেগ শিক্ষক শিক্ষয়িত্ৰী, বিশাৰদৰ, আৰু এটা কথা ক'ব পাৰোঁ যে আমি বিশাৰদৰ পিছত সাধাৰণতে তিতাবৰত আমাৰ পাঠ্যক্ৰম নাথাকে। আমি কিন্তু ইয়াত MUs কৰিব পৰা সুবিধাও আছে। আমাৰ পৰীক্ষা দিয়াৰ চেণ্টাৰ আছে ইয়াত। আমি প্ৰাচীন কলা কেন্দ্ৰ, সুকুমাৰ কলা পৰিষদ, ভাতখান্দি সকলো আমি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। ইয়াতে পৰীক্ষাবিলাক হয়। গতিকে আমি সকলো সুবিধা ইয়াত ৰাখিছোঁ। তিতাবৰ মাজমজিয়াত যিহেতু অৱস্থিত আমাৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয়খন, আগতে বিদ্যালয় আছিলে, এতিয়া মহাবিদ্যালয়লৈ পৰ্যবেক্ষিত হৈছে, কনভাৰ্ট হৈছে। আৰু সকলো বিষয় আছে, শিকিব পাৰিব। গতিকে বাছৰ যোগাযোগো সুবিধা, গাড়ীৰ যোগাযোগ সুবিধা,
আমাৰ চব সকলো সুবিধা আছে যিহেতু, গতিকে ভালকৈ শিকিবলৈ হ'লে কলাতীৰ্থ সংগীত মহাবিদ্যালয়লৈ আহক। আমাৰ তিতাবৰ তিনিআলিতে অৱস্থিত। সকলোৱে যোগাযোগ কৰিব, আমাৰ বেনাৰ আছে, সকলোৱে দেখিব। আহিলে আমি ভালকৈ পাঠ্যক্ৰম প্ৰদান কৰিবলৈ, শিক্ষা দিবলৈ চেষ্টা কৰিম। বাকী ধন্যবাদ প্ৰকাশ, যে বহুত আপুনি মূল্যৱান সময় আমাক দিলে। বাকী সেয়া আছিল আপোনাৰ সকলোৱে মৰমৰ আমাৰ প্ৰকাশ দা। আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। ধন্যবাদ।